দুয়োগৰাকী ব্যক্তি আছে তেওঁলোককো মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। উপৰোক্ত বহুকেইজন ব্যক্তিয়ে মই তেওঁলোকৰ বহুত বহুমূলীয়া কথাখিনি শুনিলোঁ। বহুত কিবা ক'বলগীয়া পৰিৱেশো নাই ইয়াত। আৰু আজি অনুষ্ঠানটো আৰম্ভণিহে হ'ব, কিন্তু তাৰ পিছতো মই এটা কথা ক'ব, নেগেটিভখিনি আগতে ক'ব বিচাৰোঁ, কাৰণ মই কোচিঙৰ লগত বহুত দিন ধৰি জড়িত আছিলোঁ। একেবাৰে ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ অনুষ্ঠানত মই কোচিং ক্লাছেছত ক্লাছ কৰাইছোঁ, মই ইউনিভাৰ্চিটিতো ক্লাছ কৰাইছোঁ, মই প্ৰাইভেট ইনষ্টিটিউশ্যনত BSc ষ্টুডেণ্টক, BSc নাৰ্ছিং ষ্টুডেণ্টক, D.Pharm ষ্টুডেণ্টক মই বায়'কেমিষ্ট্ৰি পঢ়াইছোঁ। তো মই জানো কোচিঙৰ কথা বহুত পজিটিভ আছে, কিন্তু কোচিঙত বহুত নেগেটিভো আছে। মই আৰম্ভণিতে নেগেটিভখিনি ক'ব বিচাৰোঁ। নেগেটিভটো এইটো হ'ল এডুকেশ্যন শিক্ষাই এটা সমাজ পৰিৱৰ্তন কৰে, এইটো একেবাৰে সঁচা কথা। কিন্তু সেই শিক্ষাত ইকুৱেলিটি থাকিবলৈ নাই, সমতাটো থাকিবলৈ নাই। সেই শিক্ষাটো কেতিয়া বিজনেছ হ'ব নালাগে। ইকনমিক এম্পাৱাৰমেণ্টটো থাকিব, ইকনমিক এম্পাৱাৰমেণ্ট লাগিবই, আৰু সেইটো এডুকেশ্যনে আনিব, বিজনেছে আনিব। আৰু সেই বিজনেছ কৰিব গ'লে মানুহৰ শিক্ষা লাগে। কিন্তু এই সামাজিক সমতা যিটো আছে, এজন ব্যক্তি তেওঁৰ ল'ৰাজন বা তেওঁৰ ছোৱালীজন খুব মেধা, কিন্তু তেওঁ অৰ্থনৈতিকভাৱে দুৰ্বল। এই গ্ল'বেল কোচিং ক্লাছেছ আৰু কম্পিউটাৰ চেণ্টাৰত সেই 10% ৰিজাৰ্ভেশ্যন আছেনে নাই? মই সেইটো কথা প্ৰথমতে জানিব বিচাৰিছোঁ, আছেনে নাই? BPL ল'ৰা ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছেনে নাই? সেই কথাটো বহুত চবতকৈ বেছি ইম্পৰ্টেণ্ট। When we are saying about economic empowerment, promoting education, declining marginalization, মানে যেতিয়া আপোনাৰ সমাজত অৰ্থনৈতিকভাৱে সমাজটো আপুনি আগুৱাব বিচাৰিব, আমি এটা মাৰ্জিনেলাইজ কমিউনিটি, সংখ্যালঘু বিশ্বৰ ভিতৰত সংখ্যালঘু যিসকল পিছপৰা, তাৰ ভিতৰত আটাইতকৈ পিছপৰা মানুহ ইয়াত বহি আছে। ST SC OBC স্বচ্ছ কমিটিৰ প্ৰতিবেদন 2006 চনত যি প্ৰতিবেদন ওলাইছিল, সেই প্ৰতিবেদনত এই ইয়াত বহি থকা মানুহখিনিৰ ইকনমিক ষ্টেটাছ, ইয়াত বহি থকা মানুহখিনিৰ এডুকেশ্যন ষ্টেটাছ, ইয়াত বহি থকা মানুহখিনিৰ ফাইনেন্সিয়েল ষ্টেটাছ ST SC OBC মানুহতকৈও তলত। গতিকে আমি যেতিয়া এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ, আমাৰ এটা মহৎ উদ্দেশ্য থাকিব লাগিব। আমাৰ মহৎ উদ্দেশ্যটো এইটো থাকিব লাগিব যে আমি এইটো এটা বিজনেছ চাবলৈ কনভাৰ্ট হ'ব। ডেট ইজ ট্ৰু এণ্ড ফাইনেল, সঁচা হ'ব। কোচিংটো এটা বিজনেছ হয়, তাত কোনো লোকজাক নাই। আৰু বিজনেছ কোনে কৰি আছে? মোৰে ভাতৃ, মোৰে বন্ধু, মোৰে ল'ৰা, মোৰে সন্তান, তাত বেয়া পাবলগীয়া একো নাই। কিন্তু যিসকল ব্যক্তিয়ে এই অনুষ্ঠানত জড়িত হৈ আছে, তেওঁলোকৰ থাকিব লাগিব, মই সদায় কওঁ, চেন্স অফ ছাৰ্ভিচ টু দ্য ছ'চাইটি, সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ থাকিব লাগিব। আৰু সেই দায়িত্ববোধ হ'ব লাগিব যে মোৰ গাঁৱত ক্লাছ 7ত পঢ়ে এগৰাকী ছোৱালী, এগৰাকী কন্যা ক্লাছ 7ত পঢ়ে, সেই ছোৱালীজনী পঢ়া শুনাত বহুত ভাল, কিন্তু তাৰ ফাইনেন্সিয়েল ষ্টেটাছ বেয়া, তাক মই পিক আপ কৰি আনি পেলাই ইয়াতে ফ্ৰী পঢ়াব লাগিব। আৰু যদি সেইটো কৰে, সেই কোচিঙৰ লগত মই সদায় জড়িত থাকোঁ। আৰু যদি নকৰে, তেতিয়াহ'লে আমি কোনো নাথাকোঁ, হয়নে নাই? তো সেইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথা, এই কোচিং ইনষ্টিটিউটটো যে হ'ল, আৰু এই কোচিং ইনষ্টিটিউটটো আজি ইয়াত এটা নতুন সূৰ্যই উদয় হৈছে। সেই সূৰ্যটো কি? সেই সূৰ্যটো হ'ল এই কোচিং ইনষ্টিটিউটৰ পৰা পঢ়ি মেথছ, ছায়েন্স আৰু যিসমূহ ছাবজেক্ট ইয়াত থাকিব, বা কম্পিউটাৰ এডুকেশ্যনটো। আজিকালি মই মাজতে এটা মিটিঙত বহি ক'ৰবাত কৈ আছিলোঁ যে আজিকালি মেকবুক চলাব লাগে। সেই কথাটো কোনোবাই ভাইৰেল কৰি দিলে। তাৰপিছত মোক বহুতে ফোন কৰিলে যে মেকবুক চলাব লাগে বোলে, সঁচা চলাব লাগে মেকবুক। এতিয়া আমি যদি কম্পিউটাৰ এডুকেশ্যন নলওঁ, মেকবুকটো চলাব পাৰিম নেকি? সেইটো মিছা কথা নেকি? আপোনালোকে কওক, মিছা কথা নেকি? কম্পিউটাৰ এডুকেশ্যনটো ল'ব লাগিব। আৰু কম্পিউটাৰ এডুকেশ্যনটো নল'লে, এতিয়া মই বহুত কাম, মোৰ এটা টিম আছে, PR টিম, মই নিজে কাম কৰিব দিওঁ বহুত সময়ত। মোৰ কেতিয়াবা বায়'ডাটা এখনেই বনাব লাগে, তেওঁলোকে সময়ত মই নাপাওঁ, ৰাতি 11টাত বনাব লাগে। এতিয়া এক্সেল শ্বীটটো মই যদি খুলিব নোৱাৰোঁ, মই MS ৱৰ্ডটো যদি খুলিব নোৱাৰোঁ, পাৱাৰ পইণ্টৰ প্ৰেজেণ্টেশ্যনটো বনাই দিব নোৱাৰোঁ, মোৰ প্ৰেজেণ্টেশ্যনটো বেলেগে বনাব নেকি? গতিকে সেইখিনি সেই তেখেতে
যে আমাৰ ইনফৰমেশ্যন টেকনলজি ৱাইজ আমি আগবাঢ়িব হ'লে একদম বেছিক ফাউণ্ডেশ্যন ইজ ইয়ৰ কম্পিউটাৰ এডুকেশ্যন। প্ৰগ্ৰেমিং শিকিব লাগিব, ছফ্টৱেৰ শিকিব লাগিব, আৰু সেইবোৰ শিকাৰ কাৰণে প্ৰথমেতো অন আৰু অফ কেনেকৈ কৰে সেইটোতো জানিব লাগিব, মনিটৰটো কেনেকৈ চলাই সেইটো জানিব লাগিব। আৰু সেইটো কাৰণে মই ইয়াক চবকে অনুৰোধ কৰিছোঁ, আজিৰ দিনত যদি গাড়ী ড্ৰাইভাৰ, ওলা, উবাৰ, কোনোবা কেবো চলায়, তেওঁ মোবাইলটো অপাৰেট কৰা শিকিব লাগিব। আৰু সেইবোৰৰ কাৰণে এইবোৰ বেছিক এডুকেশ্যনটো মানুহৰ বহুত ইম্পৰ্টেণ্ট। তাৰপিছত মই যাম যে নীট, জেডাবলি, তাৰপিছত IIT-ত যাব লাগে, সেইবোৰতো চলি থাকিব, সেইখিনি লাগিব। কিন্তু এজন মানুহ আপুনি প্ৰথম আপোনাৰ চাৰ্ভাইভেল, ডাৰউইনে কৰিছিল চাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। আপুনি পৰিৱৰ্তিত সময়ৰ লগত বৰ্তি থাকিবৰ কাৰণে প্ৰথমতে আপুনি চাৰ্ভাইভ কৰিব লাগিব। মানুহ এজনৰ প্ৰথম চাৰ্ভাইভেল, আৰু চাৰ্ভাইভেলৰ কাৰণে যিখিনি বেছিক লাগে, তাৰপিছত আজি প্ৰথম ফাউণ্ডেশ্যনটো হ'ল কম্পিউটাৰ। আৰু সেই মই সকলোকে কৈছোঁ, আপোনালোকৰ যিখিনি ল'ৰা ছোৱালী আছে এই অঞ্চলত সকলোৱে য'তেই হওক, স্কুলতেই হওক, কোচিঙতেই হওক,